নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল এই কক্সালে স্বাগতম জনাই মই জ্যোতি দাসে আৰম্ভ কৰিব ওলাইছো আজিৰ ভিডিঅ' আজি আমি পঢ়িব ওলাইছো ষষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয়ৰ উন্মেষ পাঠ্যপুথিৰ 9 নম্বৰ পাঠ টকাত একোটা হাতীৰ তৃতীয় অংক আজি আমি এই তৃতীয় অংকত প্ৰশ্ন উত্তৰসমূহ চাব ওলাইছো আমি প্ৰথম অংকত কবিতাটোৰ মূল ভাৱ বুজিছিলো আবৃত্তি কৰিব শিকিছিলো দ্বিতীয় অংকত আমি এই পাঠৰ কিছু প্ৰশ্ন আলোচনা কৰিছিলো 1 পৰা 8 নম্বৰ প্ৰশ্নলৈকে আমি দ্বিতীয় অংকত ইতিমধ্যে আলোচনা কৰিছিলো তোমালোকে যদি ভিডিঅ'টো চোৱা নাই তোমালোকে ভিডিঅ'টো চাই লবা আজি আমি 9 নম্বৰৰ জ্ঞান সম্প্ৰসাৰণৰ অধ্যায়টো আৰম্ভ কৰিব লাইছো আছো 9 নম্বৰ প্ৰশ্নটো কি আছে চাও 9 নম্বৰ প্ৰশ্নটো আমাৰ দিয়া আছে টকাত একোটা হাতী কবিতাটোৰ কথাখিনি গল্প আকাৰে শ্ৰেণীকোঠাত সহপাঠীৰ আগত ব্যাখ্যা কৰিব দিছে কব দিছে গতিকে ছাত্ৰ ছাত্ৰীসকল ৰতন আৰু বাবুলৰ মাজত হোৱা এটা ঘটনা তোমালোকে গম পাইছিলা যে টকাত একোটা হাতী কিনিব পাৰি বুলি বাবুলে ৰতনক কৈছিলে আৰু ৰতনে বিশ্বাস কৰা নাছিলে তাৰ পিছত পূজাৰ বজাৰত গৈ পেলাই হিহতে এটকাৰে এটা হাতী কিনিলে সেই হাতীটো আছিল পুতলা হাতী গতিকে এটো এটা বাজিও কৰিছিলে হিহতে গতিকে বাবুলে হে বাজিত জিকিছিলে আৰু ৰতন হাৰি গৈছিলে ঠিক আছে গতিকে এই ধুনিয়া হাস্যৰখৰ কবিতাটো তোমালোকে গল্প আকাৰত প্ৰকাশ কৰিব পাৰিবা বুলি মোৰ বিশ্বাস আছে গতিকে আমি পিছৰ প্ৰশ্নটোলৈ যাও 10 নম্বৰ প্ৰশ্নটো চোৱাচোন তলত হাতী শব্দটোৰে আৰম্ভ হোৱা শব্দবোৰ আভিধানিক অৰ্থৰ হৈতে জানো আহা গতিকে অভিধানত হাতী শব্দটোৰে আৰম্ভ হোৱা কিছুমান শব্দ আছে হেবিলাক আমি অভিধানৰ জৰিয়তে অৰ্থবিলাক বুজিবলৈ চেষ্টা কৰো গতিকে আমাৰ এই হাতী শব্দটোৰ লগত এটা শব্দ ব্যৱহাৰ কৰা হৈছে কি শব্দ হাতী আউনি শব্দটোৱে কি বুজাইছে এজাতি ডাঙৰ ডাঙৰ পাতেৰে আউনি পান গতিকে এবিধ পানৰ কথা কৈছে এই পানবিধৰ নাম হৈছে হাতী আউনি ঠিক আছে হাতী কপলিয়া গতিকে হাতী কপলিয়া লোকসকলক মহা ভাগ্যৱান ব্যক্তি বুলি বুজায় ঠিক আছে গতিকে এই শব্দটো আমি বাক্যত ব্যৱহাৰ কৰিব পাৰো ঠিক আছে হাতী কেৰেলা যদি আমি শব্দটো ব্যৱহাৰ কৰো তাৰ অৰ্থটো আমি বুজিম যে বনৰীয়া কেৰেলা আৰু তাৰ লতা গতিকে বনৰীয়া কেৰেলা এবিধ আছে তাৰ নাম হৈছে হাতী কেৰেলা হাতী খুজিয়া মানে হৈছে হাতীৰ খুজৰ আকৃতিৰ ঠিক আছে হাতী খুজিয়া শব্দটোৱে বুজাইছে হাতীৰ খুজৰ আকৃতি হাতী খুতুৰা এবিধ কাইটিয়া খুতুৰা শাক গতিকে শাকৰ কথা তোমালোকে জানা খুতুৰা শাক এবিধ তাৰ নাম হৈছে হাতী খুতুৰা ঠিক আছে হাতী জুক পানীত থকা এবিধ ডাঙৰ জুক গতিকে এবিধ জুকৰ কথা কৈছে আৰু জুকটোৰ নাম হৈছে হাতী জুক ঠিক আছে হাতীপতি আকাশত উলোৱা সৰু সৰু তৰাৰ শাৰীবিলাকক আমি হাতীপতি বুলি কওঁ তোমালোকে ৰাতিৰ আকাশত হাতীপতি নিশ্চয় দেখিছা হাতীপোক কি বস্তু মাটিৰ ভিতৰত থকা এবিধ ডাঙৰ কিন্তু চুটি বগা ধৰণৰ পোক ঠিক আছে মাটিৰ ভিতৰত থকা এবিধ পোক ই চুটি হয় আৰু বগা ধৰণৰ পোক হয় আৰু হেতু হাতীপোক বুলি জানো হাতী ভেকুৰী মানে হৈছে ভেকুৰী গছক হাতী ভেকুৰী বুলি কোৱা হয় হাতীমুৰিয়া দেখিবলৈ হাতীৰ মূৰটোৰ দৰে ঠিক আছে গতিকে হাতীৰ মূৰটোৰ দৰে যাৰ হয় তাক হাতীমুৰিয়া বুলি কয় হাতী লেটেকু এবিধ বৰ ডাঙৰ লতা গতিকে ডাঙৰ লতা আডালক হাতী লেটেকু বুলি কোৱা হয় হাতীখুৰৰ নিচিনা এবিধ বনৌষধি গতিকে এবিধ বনৌষধি হৈছে হাতীখুৰিয়া ঠিক আছে এতিয়া আমি বাঘ শব্দটোৰে আৰম্ভ শব্দ হোৱা শব্দবোৰৰ অৰ্থ অভিধানত চোৱা আৰু লিখিব দিছে ঠিক আছে এতিয়া হাতী শব্দটোৰে আমি আৰম্ভ হোৱা কিছু শব্দ গম পালো যেনেকৈ হাতীপতি হাতীপোক হাতী ভেকুৰী ঠিক আছে হাতী খুতুৰা এইবিলাক আমাক দিয়া হৈছে এতিয়া আমাক বাঘ শব্দটোৰে আৰম্ভ হোৱা শব্দবোৰৰ অৰ্থ লিখিব দিছে এতিয়া বাঘ শব্দটোৰে কি আছে চোৱাচোন বাঘ নাচ এখন ড্ৰামৰ তালেৰে বাঘৰ পোছাক পিন্ধি কৰা নৃত্য সাধাৰণতে ৰাস উৎসৱত দেখা যায় ঠিক আছে বাঘ নাচটো আমি বাঘৰ পোছাক পিন্ধি কৰা নৃত্য হয় এটো ৰাস উৎসৱত দেখা যায় বাঘ পথাৰ বাঘে অহা যোৱা কৰা পথাৰ বনৰ কাষৰ আগলি ঠাই ঠিক আছে তাৰ পিছত বাঘ মাৰিবলৈ কৰা অভিযান বা সাহসী কাৰ্য সাহসিকতা সূচক প্ৰচলিত শব্দ ঠিক আছে বাঘ আহিলা তীব্ৰভাৱে আগমন কৰা বিপদ বা ভয়ংকৰ পৰিস্থিতি ঠিক আছে তাৰ পিছত বাঘ ভোক অতি তীব্ৰ ক্ষুধা যেন বাঘৰ দৰে ভোক বাঘ কাইট বনাঞ্চলত থকা এবিধ কাইটিয়া উদ্ভিদ ঠিক আছে গতিকে আমি এইকেইটা শব্দ
পালো বাঘ শব্দটোৰে ঠিক আছে পিছৰ প্ৰশ্নটোলৈ যাওঁ 11 নম্বৰ প্ৰশ্নটো চোৱাচোন তলত দিয়া কবিতাটো পঢ়া আৰু টকাত একোটা হাতী কবিতাৰ লগত ভাৱৰ কি মিল আছে কোৱা ঠিক আছে এতিয়া আমি এটা কবিতা দিয়া আছে এই কবিতাটো আমি পঢ়িবলৈ চেষ্টা কৰো আহাচোন কটিয়া ককাৰ হাতত আছে মাথুন দুটি হিকল মহা মুস্কিল নাতি দুটিৰে খাওঁতা তিনিটি হল দাড়ি মুহাৰি ককাই এটি বঢ়িয়া উপায় পালে নাতি দুটাৰ হাতত তুলি কল একোটাকে দিলে ককাই কলে শুনহত মোৰ কল একোটাকে খাবি যদিহে বুঢ়ালে মৰম আছে আধো দুখৰকে দিবি ঠিক আছে গতিকে কি কলে কটিয়া ককাৰ হাতত মাত্ৰ দুটা কলহে আছে আৰু নাতি আছিলে তিনিজন হ'ব হয়নে তাৰ পিছত দাড়ি মুহাৰি ককাই কি কলে এটা বঢ়িয়া উপায় পালে কি পালে নাতি দুটাৰ হাতত তুলি কল একোটাকে দিলে ঠিক আছে দুটাৰ হাতত এটা এটা কল দিলে তাৰ পিছত ককাই কি কলে শুনহত মোৰ কল একোটাকে খাবি ততে এটাকে কল খাবি কিন্তু যদিহে বুঢ়ালে মৰম আছে আধা দুখৰকে দিবি যেতিয়া দুটা নাতিয়ে সেই আধা দুখৰ কল ককাকক দিব কেইটা কৰা হল 4 টুকুৰা হল গতিকে 3 নম্বৰ যিটো নাতি আছিলে তাকো এটুকুৰা দিব আৰু এটুকুৰা ককায়ও খাব ঠিক আছে এইদৰে ককাই নিজৰ বুদ্ধি লগাই পেলাই এই কামটো সমাধা কৰিলে গতিকে কবি আছিলে অসীন মোমাইদেউ গতিকে ছাত্ৰ ছাত্ৰীসকল আমাক সুধিছে যে এই কবিতাটোৰ লগত আমাৰ যিটো টকাত একোটা হাতী আছে তাৰ কি মিল আছে তোমালোকে ক'ব পাৰিবানে ইয়াতে আমি দেখিছো যে শব্দৰ প্ৰয়োগ কৰি ৰসাল ৰূপত এটা কবিতা প্ৰকাশ কৰা হৈছে আৰু ই এক হাস্য ৰূপ প্ৰকাশ কৰিছে ঠিক আছে আৰু এটা ধুনীয়া গল্প কবিতাটোৰ মাজত আমি পাইছো হ'ব গতিকে আমি এই দুটা বস্তু মিল থকা দেখা পালো টকাত একোটা হাতী কবিতাটোত টকা এটকাৰ বিনিময়ত হাতী কিনা তেনেকুৱা অদ্ভুত ঘটনাৰ কথা কোৱা হৈছে তেনেদৰে বাং বিং কবিতাটোত দুটা কল লৈ তিনিজনক খুৱাবলৈ ককায়ে বুদ্ধিমত্তাৰে সমাধান কৰাৰ কথা কাহিনী কোৱা হৈছে গতিকে দুইখন কবিতাতে শিশু তথা সাধাৰণ জীৱনৰ মনোবৃত্তি চিন্তা আৰু মধুৰ সম্পৰ্ক ফুটাই তোলা হৈছে নাতি নাতিনী আৰু ককা মামা আদিৰ সম্পৰ্ক আৰু মিঠা কথোপকথনে কবিতাটোত জীৱন্ত কৰি তোলে ঠিক আছে গতিকে আমি এই দুইটা কবিতাতে এইখিনি বস্তু দেখা পাইছো হ'ব তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ টকাত একোটা হাতী কবিতাটোৰ তলত দিয়া নাট্যৰূপটো অভিনয় কৰো আহা ঠিক আছে এই কবিতাটো তোমালোকে নাট্যৰূপ হিচাপে তোমালোকৰ বিদ্যালয়ত তোমালোকে অভ্যাস কৰিব পাৰা গতিকে কবিতাটো আমি কি আছে চাই লওঁচোন ঘৰৰ ফুলনি বাগিচাখনত সোমাই ৰতনে ফুলৰ সৰু পুলিবোৰত পানী ঢালি আছিল গতিকে নাট্যৰূপত আমি এইদৰে প্ৰকাশ কৰিব পাৰো তেনেতে টিলিং টিলিংকৈ চাইকেলৰ বেল বজাই বজাই বাবুল সেইফালে আহিল চাইকেলখন বেৰত আউজাই থৈ সি ৰতনৰ ওচৰ পালেহি ফুপাই জুপাই বাবুলে চকু দুটা ডাঙৰ কৰি ৰতনক কলে বাবুল ঐ ৰতন শুন শুন গৰম খবৰ বৰ ডাঙৰ খবৰ মই আজি এটা গৰম খবৰ লৈ আহিছো বুজিছ গতিকে বাবুল আৰু ৰতন নামৰ দুটা চৰিত্ৰ তোমালোকে কৰি ল'ব লাগিব আৰু বাবুলে কিদৰে প্ৰকাশ কৰিব সেইখিনি ক'ব লাগিব ৰতনে কৈছে গৰম খবৰ কি আকৌ গৰম খবৰ বাবুলে তেতিয়া কৈছে বৰ গৰম খবৰ টকাত একোটা হাতী বুজিছ টকাত একোটা হাতী গতিকে এটকাত এটা হাতী ৰতন কি কৈছ এটকাত এটা হাতী কি যে কথা ক সঁচানে এতিয়া দেখোন সকলোৱে হাতী কিনিব যা মিছলীয়া কৰবাৰ বাবুলে তেতিয়া কৈছে বল মোৰ লগত বজাৰলৈ ওলা বিশ্বাস নকৰ যদি নিজে চাই লবি এই বুলি বাবুলে ৰতনক কব ৰতন তই মোক ভুদা বুলি ভাবিছ নেকি মই কিন্তু তোৰ কথা বিশ্বাস নকৰো দেই ৰতনে তেতিয়া বাবুলক এইদৰে কব বাবুলে তাৰ পিছত উত্তৰ দিব ঠিক আছে বল বজাৰলৈ বাজি ধৰিবি যিয়ে হাৰিব সিয়ে কিন্তু বদাম ভজা খুৱাব লাগিব এই বুলি বাবুলে ৰতনক কব আচ্ছা ৰতনে কব বাৰু ঠিক আছে চাই লওঁচোন আগতে
ৰতন আৰু বাবুলে দুয়ো পূজাৰ বজাৰখনৰ মাজত পালেগৈ দোকানত ভৰি থকা বেলুন খেলনা আদিবোৰলে ৰতনে তথা লাগি চালে ঠিক আছে তাৰপিছত ৰতনে কব বা ইমান বেলুন আৰু খেলনা সেই সময়তে বাবুলে দোকান এখনৰ ওচৰৰ পৰা ৰতনলৈ চাই কবলৈ ধৰিলে ঠিক আছে ৰতনে দোকানখনলৈ চাই পেলাই কবলৈ ধৰিলে তাৰপিছত বাবুলে কব ঐ ৰতন চা এইটোলে চা মই এটকাতে কিনিলো দেখিলি তাৰপিছত বাবুলে ৰতনলৈ চাই পেলাই কব চা এইটো চা কি দেখুৱাব ৰতনে কব ওৱা এইটো আকৌ কি পুতলা হাতীহে দেখোন মই সঁচা হাতীৰ কথাহে ভাবিছিলো বাবুলে এটা পুতলা হাতী কিনি আনি পেলাই ৰতনক দেখুৱাব আৰু ৰতনে তৎভত লাগি পেলাই চাই পেলাই কব বাবুলে তাৰপিছত উত্তৰ দিব আকৌ মই তোক হাতী বুলিহে কৈছিলো সঁচা হাতী নে পুতলা হাতী সেইটো কোৱা নাছিলো নহয় বাজিত জিকিলো দেই বল তই এতিয়া মোক বদাম ভজা খুৱাব লাগিব হা হা হাঁহিব ঠিক আছে গতিকে ৰতনে চাই থাকিব কথাষাৰ শুনি পেলাই আৰু বাবুলে এইদৰে উত্তৰ দিব তাৰপিছত ৰতনে কব ইছ কি যে হব ইমান বুদ্ধি পুতলা হাতীৰ কথা মই ভবাই নাছিলো ভাই দুয়ে হাঁহি হাঁহি বাদাম ভজাৰ দোকানলৈ আগুৱাই গল ঠিক আছে গতিকে ৰতনে যিটো উত্তৰ পালে বাবুলৰ পৰা সেইটো চাই পেলাই তৎভত খাই পেলাই এইখিনি কথা কব হ'ব এতিয়া আমি 13 নম্বৰ প্ৰশ্নটো চাওঁ তাৰপিছত ৰতনে বাবুলৰ এই উত্তৰটো চাই পেলাই তৎভত খাব আৰু এইখিনি কথা কব আৰু এইদৰে আমাৰ নাট্যটো তেতিয়া ৰতনে এইখিনি কথা কৈ পেলাই নাটকখনৰ সামৰণি মাৰিব আৰু দুয়োয়ে হাঁহি হাঁহি বদাম ভজাৰ দোকানলৈ গুচি যাব ঠিক আছে এইদৰে আমি নাট্য ৰূপত এই কবিতাটো প্ৰকাশ কৰিব পাৰো ঠিক আছে এতিয়া আমি 13 নম্বৰ প্ৰশ্নটো চাওঁ হাতীৰ বিষয়ে 10টা বাক্য লিখা হাতী হৈছে পৃথিৱীৰ বৃহত্তম স্থলচৰ স্তনপ্ৰায়ী প্ৰাণী সিহঁতৰ ডাঙৰ দেহ ডাঙৰ কাণ আৰু এডাল দীঘল শুৰ আছে এই শুৰ তেওঁলোকে বস্তু তুলিবলৈ পানী খাবলৈ আৰু সংকেত দিবলৈ ব্যৱহাৰ কৰে হাতী তৃণভোজী যিয়ে ঘাঁহ ফল আৰু গছলতা খায় ঠিক আছে হাতীৰ বিষয়ে আমি এইদৰে লিখিম এটা বয়স্ক হাতীয়ে দিনে প্ৰায় 100 কেজি খাদ্য আৰু 100 লিটাৰ পানী খাব পাৰে হাতীবোৰ অত্যন্ত সামাজিক আৰু প্ৰায় এটা বৃহৎ দলত বাস কৰে য'ত মাখুন্দি হাতী আৰু তেওঁলোকৰ পোৱালি থাকে হাতীবোৰ খুব বুদ্ধিমান আৰু তেওঁলোকৰ স্মৃতি শক্তি ভাল হাতীৰ গড় আয়ু প্ৰায় 70 বছৰ ভাৰতীয় হাতীৰ বৈজ্ঞানিক নাম হ'ল এলিফাছ মেক্সিমাছ ঠিক আছে গতিকে আমি হাতীৰ বিষয়ে এইদৰে লিখিব পাৰো তোমালোকে নিজৰ বাক্য প্ৰয়োগ কৰি পেলাই হাতীৰ বিষয়ে এখন ৰচনা লিখিব পাৰা ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চাও হাতৰ ভাঙা আৰু লিখা কলগছ হেন ঠেং তাৰ টকো পাতৰ দৰে কাণ আছে দুটা দীঘল দাঁত বাপুৰ জানানে কি নাম গতিকে কি হ'ব উত্তৰটো আমি পাঠ্যপুথিত পাইছোৱেই উত্তৰটো হ'ব হাতী গতিকে হাতীটোৰ লগত মিলে নাই চোৱাচোন কলগছ হেন ঠেং তাৰ টকৌ পাতৰ দৰে কাণ আছে দুটা দীঘল দাঁত বাপুৰ জানানে কি নাম হাতী হয়নে কলগছৰ নিচিনা ভৰিখন হয় টকৌ পাতৰ দৰে কাণ ডাঙৰ ডাঙৰ দুখন কাণ আছে দুটা দীঘল দাঁত দাঁত দুটা দীঘল থাকে আৰু বাপুৰ জানানে কি নাম এতিয়া আমি পিছৰটো চাওঁ এবাৰ 15 নম্বৰ প্ৰশ্নটো চোৱাচোন তলত দিয়া ছবিখনৰ চৰিত্ৰকেইটাৰ বাবে সংলাপ লিখা দুজন বন্ধু আছে দুজন বন্ধুৰ ওপৰত তোমালোকে নিজে কল্পনা কৰি কেনেকুৱা ধৰণৰ সংলাপ হ'ব পাৰে এটা সৰু কাহিনীও লিখিব পাৰা বা এজনে এজনক কি ধৰণৰ সংলাপ ক'ব পাৰে বন্ধুৰ মাজত কেনেকুৱা ধৰণৰ কথোপকথন হ'ব পাৰে হেয়া তোমালোকে ভাবি পেলাই লিখিবা ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি এইটো পাঠৰ প্ৰশ্ন উত্তৰসমূহ সম্পূৰ্ণভাৱে আলোচনা কৰিলো অহা ক্লাছত এটা নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালে সামৰিছো নমস্কাৰ